আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে অনতিপলমে তেখেতসকলে এই ফ'ৰলেনটো তেওঁলোকে এইখিনি মেৰামতি কৰি আৰু ফ'ৰলেনটো সোনকালে তেওঁলোকে বনাই লৈ জনসাধাৰণক যাতে উন্নতি কৰে আৰু জনসাধাৰণক কোনো এনেকুৱা বিপদৰ পৰা ৰক্ষা কৰে তাৰ বাবে আমি চৰকাৰ আৰু প্ৰশাসনক এই কথাষাৰ অৱগত কৰিছোঁ আৰু তেখেতলোকে যাতে আমাৰ এই ৰাইজৰ অনুৰোধ আৰু এইখিনি তেখেতলোকে গ্ৰহণ কৰে আৰু গ্ৰহণ কৰিলে আমাৰ জনসাধাৰণৰ এই মৃত্যুৰ মুখৰ পৰা যাতে তেওঁলোকে হাত হৰুৱাই এই আমাৰ তেখেতসকললৈ আহ্বান। ইতিমধ্যে আপোনালোকে সকলো শিৱসাগৰ জনসাধাৰণে গম পাইছে যে শিৱসাগৰ ফ'ৰলেন কোম্পানীৰ মৰণ ফাণ্ডলৈ পৰিণত হৈছে। ইয়াৰ মূলতে কাৰণ হ'ল প্ৰতিবাৰে বাহিৰৰ কোম্পানী আহে আৰু বাহিৰৰ কোম্পানীয়ে দুটকামান পইচা কাম কৰে, পইচা মাৰি পলাই গুচি যায়গৈ, আকৌ নতুন এটা কোম্পানী দিয়ে। চৰকাৰে মানে নিৰ্দিষ্ট এজন ব্যক্তিক ভাল এজন কোম্পানীক নিদিয়াৰ কাৰণে ৰাস্তাটো ফ'ৰলেনটো কাম সম্পূৰ্ণ হৈ উঠা নাই আৰু দৰিকাত দলংখন কেইবাবাৰো ভাঙো অৱস্থা হৈছে। জিলা প্ৰশাসনক বিভিন্ন দল সংগঠনে বিভিন্নবাৰ আন্দোলন কৰি তেওঁলোকক আবেদন অনুৰোধ জনাই আহিছে, কিন্তু কোনো চৰকাৰে গুৰুত্ব দিয়া নাই, জিলা প্ৰশাসনে গুৰুত্ব নাই, ফ'ৰলেন কোম্পানীয়ে গুৰুত্ব নাই আৰু সেইকাৰণে দিনক দিনে দুৰ্ঘটনা হ'ব লৈছে। তাৰ পৰিতাপ হিচাপে যোৱাকালি ৰাতি 11:30 বজাত দৰিকাত দলঙৰ সমীপত এখন গাড়ী এক্সিডেণ্ট হৈ দুজন স্থানীয় যুৱক প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তেনেকুৱা ধৰণৰ বহুত যুৱক ইতিমধ্যে দুৰ্ঘটনা পৰিণত হৈছে আৰু বহু পংগু হ'বলৈ হৈছে। আৰু কিমানজন মৃত্যু হ'ব, কিমানজন পংগু হ'লে চৰকাৰে বা ফ'ৰলেন কোম্পানীয়ে সাৰ পাব, ই এক পৰিতাপৰ বিষয় হৈ পৰিছে। গতিকে শিৱসাগৰ ৰাইজবাসী হৈ আমি আহ্বান জনাইছোঁ, পুনৰবাৰ ফ'ৰলেনটো সোনকালে নিৰ্মাণ কৰিব লাগে আৰু জনসাধাৰণে অহা যোৱা সুবিধা কৰি দিব লাগে, অন্যথা কিন্তু শিৱসাগৰ জনসাধাৰণ বা দল সংগঠনে প্ৰতিবাদ কৰিবলৈ সাব্যস্ত কৰিবলৈ বাধ্যতামূলক হ'ব। আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে অনতিপলমে তেখেতসকলে এই ফ'ৰলেনটো তেওঁলোকে এইখিনি মেৰামতি কৰি আৰু ফ'ৰলেনটো সোনকালে তেওঁলোকে বনাই লৈ জনসাধাৰণক যাতে উন্নতি কৰে আৰু জনসাধাৰণক কোনো এনেকুৱা বিপদৰ পৰা ৰক্ষা কৰে তাৰ বাবে আমি চৰকাৰ আৰু প্ৰশাসনক এই কথাষাৰ অৱগত কৰিছোঁ আৰু তেখেতলোকে যাতে আমাৰ এই ৰাইজৰ অনুৰোধ আৰু এইখিনি তেখেতলোকে গ্ৰহণ কৰে আৰু গ্ৰহণ কৰিলে আমাৰ জনসাধাৰণৰ এই মৃত্যুৰ মুখৰ পৰা যাতে তেওঁলোকে হাত হৰুৱাই এই আমাৰ তেখেতসকললৈ আহ্বান। ইতিমধ্যে আপোনালোকে সকলো শিৱসাগৰ জনসাধাৰণে গম পাইছে যে শিৱসাগৰ ফ'ৰলেন কোম্পানীৰ মৰণ ফাণ্ডলৈ পৰিণত হৈছে। ইয়াৰ মূলতে কাৰণ হ'ল প্ৰতিবাৰে বাহিৰৰ কোম্পানী আহে আৰু বাহিৰৰ কোম্পানীয়ে দুটকামান পইচা কাম কৰে, পইচা মাৰি পলাই গুচি যায়গৈ, আকৌ নতুন এটা কোম্পানী দিয়ে। চৰকাৰে মানে নিৰ্দিষ্ট এজন ব্যক্তিক ভাল এজন কোম্পানীক নিদিয়াৰ কাৰণে ৰাস্তাটো ফ'ৰলেনটো কাম সম্পূৰ্ণ হৈ উঠা নাই আৰু দৰিকাত দলংখন কেইবাবাৰো ভাঙো অৱস্থা হৈছে। জিলা প্ৰশাসনক বিভিন্ন দল সংগঠনে বিভিন্নবাৰ আন্দোলন কৰি তেওঁলোকক আবেদন অনুৰোধ জনাই আহিছে, কিন্তু কোনো চৰকাৰে গুৰুত্ব দিয়া নাই, জিলা প্ৰশাসনে গুৰুত্ব নাই, ফ'ৰলেন কোম্পানীয়ে গুৰুত্ব নাই আৰু সেইকাৰণে দিনক দিনে দুৰ্ঘটনা হ'ব লৈছে। তাৰ পৰিতাপ হিচাপে যোৱাকালি ৰাতি 11:30 বজাত দৰিকাত দলঙৰ সমীপত এখন গাড়ী এক্সিডেণ্ট হৈ দুজন স্থানীয় যুৱক প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তেনেকুৱা ধৰণৰ বহুত যুৱক ইতিমধ্যে দুৰ্ঘটনা পৰিণত হৈছে আৰু বহু পংগু হ'বলৈ হৈছে। আৰু কিমানজন মৃত্যু হ'ব, কিমানজন পংগু হ'লে চৰকাৰে বা ফ'ৰলেন কোম্পানীয়ে সাৰ পাব, ই এক পৰিতাপৰ বিষয় হৈ পৰিছে। গতিকে শিৱসাগৰ ৰাইজবাসী হৈ আমি আহ্বান জনাইছোঁ, পুনৰবাৰ ফ'ৰলেনটো সোনকালে নিৰ্মাণ কৰিব লাগে আৰু জনসাধাৰণে অহা যোৱা সুবিধা কৰি দিব লাগে, অন্যথা কিন্তু শিৱসাগৰ জনসাধাৰণ বা দল সংগঠনে প্ৰতিবাদ কৰিবলৈ সাব্যস্ত কৰিবলৈ বাধ্যতামূলক হ'ব।